উপায় নাই, আছে জানো? ঘৰ এই আঁঠুৰ পানী এতিয়াও আছে। নেকান্দিব, আপুনি যিখিনি কাম কৰিছে ইয়াৰ কাৰণে ঈশ্বৰে নিশ্চয় চকু মেলি চাব। আপোনাৰ ঘৰ ক'ত? মোৰ ঘৰ গৰিসাগৰ। আপোনাৰ ঘৰতো একো হোৱা নাই? ঘৰ এই আঁঠুৰ পানী এতিয়াও আছে। ঘৰত কোনে কাম কৰি আছে, তাতে সিঁচিছেনে? নাই নাই, সেই মোৰ মানুহজনী আছে আৰু ছোৱালী এজনী আছে। তাতে তেওঁলোক ক'ত আছে? তেওঁ মানে এনায়েকৰ ঘৰতে আছে। মোৰ মানে ঘৰটো বহি আছে, মই তথাপিও কাম কৰিবলৈ আহিছোঁ। উপায় নাই, আছে জানো? নিজৰ ঘৰটো এৰি থৈ এওঁলোকে সমাজৰ কাৰণে ওলাই আহিছে, কাম কৰিম বুলি ওলাই আহিছে। তেওঁলোকৰ মনতো বহুত বেছি প্ৰশ্ন আছে। দাদাৰ নামটো কি আছিল? মোৰ যোগেন্দ্ৰ সিং। ঈশ্বৰে আপোনাক শক্তি দিয়ক। এই মহানুভৱতাৰ কাৰণে আপোনাকো ধন্যবাদ জনাইছোঁ। এই মানুহখিনিক আপুনি উদ্ধাৰ কৰক। আমি ভিতৰলৈ গৈছিলোঁ, কি অৱস্থা আমি দেখিছোঁ। নেকান্দিব, আপুনি যিখিনি কাম কৰিছে ইয়াৰ কাৰণে ঈশ্বৰে নিশ্চয় চকু মেলি চাব। ঠিক আছে, হ'ব, আমি কামত লাগো। সেয়া নিজৰ ঘৰখনত একাঠো পানী, তাৰ পাছত তেওঁলোকে এয়া উদ্ধাৰ কৰিবলৈ আহিছে।